নমস্কাৰ মই অংকিতা আপোনালোক সকলোকে এই মুহূৰ্তৰ এটা বিশেষ খবৰ লৈ স্বাগতম জনাইছো আজি পবিত্ৰ সদনত চিৰাচিৰ হল কৃষি আইনখন যি কৃষি আইনক লৈ প্ৰতিবাদ সাব্যস্ত কৰি আছে হাজাৰ হাজাৰ কৃষকে আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ গৈ সদনৰ মজিয়াতে তিনিখনকৈ কৃষি আইনৰ প্ৰতিলিপি ফালি পেলালে আমি জনাইছো আপোনালোকক এই খবৰটো এই মুহূৰ্তত পবিত্ৰ সদনৰ মজিয়াত ফালি পেলোৱা হল তিনিখনকৈ কৃষি আইনৰ প্ৰতিলিপি এই ঘটনা আজি সংঘটিত হৈছে দিল্লীৰ বিধানসভাৰ মজিয়াত সংঘটিত হৈছে এই ঘটনা এই বিশেষ খবৰটো জনাইছো আপোনালোকক এই মুহূৰ্তত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ফালি পেলালে তিনিখনকৈ কৃষি আইনৰ প্ৰতিলিপি যি বিক্ষোভ প্ৰদৰ্শন কৰি আছে কৃষকসকলে তাত প্ৰতিটো মুহূৰ্তত সহায় আগবঢ়াইছে অৰবিন্দ কেজৰিৱালে ব্ৰিটিছতকৈ কোনো গুণে কম নহয় মোদী চৰকাৰৰ স্বেচ্ছাচাৰিতা এই মন্তব্য তেওঁ আগবঢ়াইছে আমি এই কৃষক বিদ্ৰোহী কলা আইনৰ তীব্ৰ বিৰোধিতা কৰি স্বেচ্ছাচাৰী শাসকক সতৰ্ক কৰি দিব বিচাৰিছো বুলি তেওঁ মন্তব্য আগবঢ়োৱা আজি শুনিবলৈ পোৱা গ'ল বৃহস্পতিবাৰে দিল্লীৰ বিধানসভাৰ বিশেষ অধিৱেশনৰ সময়তে সংঘটিত হৈছে এই ডাঙৰ ঘটনাটো আৰু সদনৰ মজিয়াতে তেওঁ ফালি পেলাইছে তিনিখনকৈ কৃষি আইনৰ প্ৰতিলিপি দিল্লীৰ বিধানসভাৰ মজিয়াত সংঘটিত হৈছে এই ঘটনা আমি এই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছো আৰু এই পবিত্ৰ সদনৰ মজিয়াত তিনিখনকৈ কৃষি আইনৰ যি প্ৰতিলিপি আছে সেই প্ৰতিলিপি ফালি পেলাইছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু বিভিন্নজনে তেওঁৰ এই কৰ্মত বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে কিন্তু তেওঁক বিভিন্নজনে তাত সাপোৰ্ট কৰাও দেখিবলৈ পোৱা গ'ল কিন্তু তেওঁ যি স্থিতি গ্ৰহণ কৰি আছিল বিজেপি চৰকাৰখনৰ বিৰুদ্ধে কেন্দ্ৰৰ বিৰুদ্ধে সেই স্থিতিত তেওঁ আজিও অটল হৈ আছে এই দৃশ্য আমি আপোনালোকক বাৰম্বাৰ দেখুৱাইছো এই ঘটনা সংঘটিত হৈছে দিল্লী বিধানসভাৰ মজিয়াত তেওঁ নিৰবিচ্ছিন্নভাৱে কৃষকসকলক সহায় কৰি আছে তেওঁ কৈছে ব্ৰিটিছে যিদৰে আমাক শাসন কৰিছিল আমাৰ দেশখন শাসন কৰিছিল বিজেপিও এতিয়া ব্ৰিটিছৰ দৰে আমাক শাসন কৰিবলৈ লাগিছে বুলি তেওঁ মন্তব্য আগবঢ়াইছে তেওঁ তৰ্কযুদ্ধত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে পবিত্ৰ সদনৰ মজিয়াত আৰু তেওঁলোকে নিৰবিচ্ছিন্নভাৱে কৃষকসকলক খোৱা খাদ্যৰ পৰা আদি কৰি খোৱা পানীয়ে হওক বা যিখিনি ঔষধ পাতিৰ প্ৰয়োজন হৈ আছে সেই প্ৰত্যেকটো বস্তু তেওঁলোকে সহায় কৰি আছে কিন্তু কৃষকৰ সেই বিদ্ৰোহৰ আজি ২২টা দিনত ভৰি দিলে কিন্তু আজি পৰ্যন্ত চৰকাৰে তেওঁলোকৰ যি দাবীসমূহ আছে সেই দাবীসমূহ পূৰণ কৰিবলৈ প্ৰতিশ্ৰুতি দিয়া নাই কেৱল তেওঁলোকৰ লগত কথা পাতিছে তেওঁলোকৰ লগত আলোচনা কৰিছে কিন্তু আজি পৰ্যন্ত তেওঁলোকৰ সিদ্ধান্তক সন্মতি জনোৱা নাই তিনিখনকৈ কৃষি আইন বাতিলৰ যি দাবী আছিল সেই দাবীসমূহ আজি পৰ্যন্ত কিন্তু পূৰণ কৰা নাই কেন্দ্ৰ চৰকাৰে আৰু সেইবাবে আজি এক প্ৰকাৰ ক্ষোভিত হৈ পৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী আৰু সেইবাবে পবিত্ৰ সদনত তেওঁ এইদৰে ফালি পেলালে তিনিখনকৈ কৃষি আইনৰ প্ৰতিলিপি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত গৈছো মোৰ সতীৰ্থ সৌৰভ আছে ডেস্কত উপস্থিত সৌৰভ কি কব আজি ২২টা দিনত ভৰি দিছে সেই কৃষক বিদ্ৰোহে সেই বিদ্ৰোহী কৃষকসকলৰ লগত প্ৰতি মুহূৰ্তত ৰাহুল গান্ধীয়ে হওক বা অৰবিন্দ কেজৰিৱালে হওক তেওঁ প্ৰতি মুহূৰ্তত থিয় হৈছে আৰু আজি চৰকাৰৰ যি স্থিতি সেই স্থিতিৰ প্ৰতি এক প্ৰকাৰ ক্ষোভিত হৈ এই কাম সংঘটিত কৰিবলগীয়া হ'ল এই পদক্ষেপ তেওঁ গ্ৰহণ কৰিবলগীয়া হ'ল পবিত্ৰ সদনৰ মজিয়াত অংকিতা এই মুহূৰ্তত যদি মই ক'বলৈ যাওঁ যে অৰবিন্দ কেজৰিৱালৰ যি প্ৰসংগ এই মুহূৰ্তত আহিছে অৰবিন্দ কেজৰিৱালে আজি সদনৰ পবিত্ৰ সদনৰ মজিয়াত যেতিয়া তিনিখনকৈ কৃষক আইনৰ প্ৰতিলিপি ফালি দিবলগীয়া ধৰণৰ কাৰ্য সংঘটিত হৈছে সেয়া কিন্তু দুৰ্ভাগ্যজনক কাৰ্য কিন্তু সকলোতকৈ ডাঙৰ কথাটো হৈছে কৃষকসকলে তেওঁলোকে যিহেতু আজি ২২টা দিনত ভৰি দিলে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে চৰকাৰৰ বিৰুদ্ধে প্ৰতি মুহূৰ্ততে তেওঁলোকে ৰাজপথত অনশন কৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে কৈছে যে কোনো কাৰণতে এই
তিনিখন কৃষক আইন মানি ল'ব নালাগে, এইখন ওপৰত জুপৰি জাপি দিয়াৰ কোনো কাৰণেই নাই, এইসমূহ জাপি দিব নালাগে বুলি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যে অৰবিন্দ কেজৰিৱালে কৃষকসকলৰ লগত সমৰ্থন আগবঢ়াইছিলে। আৰু কেইটামান দিনৰ পূৰ্বে 2-3টা দিনৰ পূৰ্বে আপোনালোকক আমি ইতিমধ্যে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, নিশ্চয়নিয়ে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। তেওঁলোকে যিহেতু প্ৰতিবাদ সাব্যস্ত কৰিবলৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ওলাই গৈছিলে আৰু অনশনত বহিবৰ বাবে ওলাই গৈছিলে, আৰু অৰবিন্দ কেজৰিৱালে এটা মন্তব্য কৰিছিলে কৃষকসকলৰ ওচৰত গৈ, মই আজি মুখ্যমন্ত্ৰী হিচাপে এই প্ৰতিবাদস্থলীলৈ অহা নাই, মই কৃষকৰ এজন পুত্ৰ হিচাপে মই এই স্থানলৈ আহিছোঁ, আৰু আপোনালোকৰ যি প্ৰতিবাদ, কৃষকসকলৰ যি প্ৰতিবাদ, সেই কৃষকসকলৰ প্ৰতিবাদত মই সমৰ্থন আগবঢ়াইছোঁ বুলি তেওঁ মন্তব্য কৰিছিলে। আৰু এক প্ৰকাৰে চৰকাৰখনক প্ৰত্যাহ্বান জনাবৰ বাবে তেওঁ গৈছিলে। আৰু এটা কথা ক'ব লাগিব যে কৃষকসকল যে অকল যে কৃষকসকলে এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে সেয়া নহয়, ইয়াত আচলতে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰি দেখুৱাই দিছে, কেন্দ্ৰীয় চৰকাৰক এক প্ৰকাৰে বুজাই দিছে যে কৃষকসকল কোনো কাৰণতে অকলশৰীয়া নহয়। আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও কৃষকৰ লগত গৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। দেখা গৈছে যে আজি 22টা দিন অতিক্ৰম কৰিলে, কিন্তু চৰকাৰে বাৰে বাৰে আলোচনা কৰিছে, কৃষকসকলৰ লগত আলোচনাত বহিছে, কিন্তু আলোচনাৰ কোনো সমাধান সূত্ৰ আজিলৈকে উলিয়াব পৰা নাই। সকলোতকৈ ডাঙৰ কথাটো হৈছে কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰিয়ে আছে, আৰু কিন্তু কৃষকসকলৰ সেই 3খনকৈ যি আইন কেন্দ্ৰীয় চৰকাৰে জাপি দিব বিচাৰিছে, সেই 3খনকৈ আইনৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে, কিন্তু আইনকেইখন যে বাতিল কৰিব লাগে সেই ক্ষেত্ৰত কিন্তু গুৰুত্ব প্ৰদান কৰা নাই চৰকাৰখনে। আৰু ইয়াৰ পৰা বুজা গৈছে যে কেন্দ্ৰীয় চৰকাৰখনে এটা স্বৈৰাচাৰী শাসন ব্যৱস্থা বৰ্তমান চলাই গৈছে, হিটলাৰী শাসন চলাইছে বুলি ইতিমধ্যে মন্তব্য কৰিছে। যে অৰবিন্দ কেজৰিৱালে সেই একেটা কথাই কৈছে যে হিটলাৰী শাসন চলাইছে, স্বৈৰাচাৰী শাসন চলাইছে, কেৱল পুঁজিপতিৰ বাবেহে যেন এইখন বিজেপি শাসনাধীষ্ঠ যিখন কেন্দ্ৰীয় চৰকাৰ আছে এইখন আচলতে পুঁজিপতিৰ শাসনৰ বাবেহে যেন চৰকাৰে সেই কথা ইতিমধ্যে বুজাই দিছে। আৰু এটা কথা, অৰবিন্দ কেজৰিৱালে যিহেতু যেনেদৰে প্ৰতিবাদস্থলীলৈ গৈছে, প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈছে, কিন্তু অৰবিন্দ কেজৰিৱালৰ ৰোষত পৰিবলগীয়া হৈছে, বিজেপি চৰকাৰখনৰ ৰোষত পৰিবলগীয়া হৈছে। তেওঁ কেইদিনমানৰ পূৰ্বে তেখেতক গৃহবন্দী কৰি ৰখা হৈছিলে আৰু প্ৰতিবাদস্থলীৰ পৰা তেখেতক উঠাই পঠিওৱা হৈছিল, তেনেধৰণৰ ঘটনা সংঘটিত হৈছে। কিন্তু সকলোতকৈ ডাঙৰ কথা, অৰবিন্দ কেজৰিৱাল কিন্তু বৰ্তমান মুহূৰ্তত পিছ পৰি অহা নাই। পবিত্ৰ সদনত আজি 3খনকৈ কৃষক আইনৰ প্ৰতিলিপি ফালি দিছে। সকলোতকৈ ডাঙৰ কথা, এগৰাকী মুখ্যমন্ত্ৰী হিচাপে কৃষকসকলৰ লগত এনেদৰে এগৰাকী মুখ্যমন্ত্ৰীয়ে যিহেতু কৃষকসকলৰ লগত এনেদৰে থিয় দিয়া দেখিবলৈ পোৱা গৈছে, কিন্তু কেন্দ্ৰীয় চৰকাৰখনে তাত কিন্তু অলপো গুৰুত্ব প্ৰদান কৰা নাই। কিন্তু সকলোতকৈ মই ডাঙৰ কথাটো এই মুহূৰ্তত কৈ আছোঁ যে এই মুহূৰ্তত মই আপোনালোকক ক'ব বিচাৰিছোঁ যে যিসকল কৃষকে তেওঁলোকৰ যি প্ৰয়োজনীয় অত্যাপ্ৰয়োজনীয় যিসমূহ বস্তু বা যেনেধৰণে তেওঁলোকে পাব লাগিছিলে, সেই ক্ষেত্ৰত কিন্তু কৃষক আইনকেইখনে যথেষ্ট বাধাৰ পাচিৰ হৈ থিয় দিছিলে। আৰু সেই 3খনকৈ আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ কৃষকসকল ওলাই আহিছিলে, আৰু লগত এখন ৰাজ্যৰ কিন্তু মুখ্যমন্ত্ৰী ওলাই গৈছে। সকলোতকৈ ডাঙৰ কথা, এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কিন্তু কৃষকৰ পক্ষত থিয় দিছে, কিন্তু চৰকাৰখনে, কেন্দ্ৰীয় চৰকাৰখনে বৰ্তমান মুহূৰ্তলৈকে বুজি উঠা নাই, বা সেই 3খন আইন বাতিলৰ ক্ষেত্ৰতো কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এয়া আচলতে বিজেপি চৰকাৰখনৰ, কেন্দ্ৰীয় বিজেপি চৰকাৰখনৰ যি স্বৈৰাচাৰী, যি হিটলাৰী শাসন, এয়া কিন্তু এটা স্পষ্ট প্ৰমাণ হিচাপে থিয় দিছে। অংকিতা, হয় ছাৰ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত। আৰু এটাই কথা, মুছলমান সম্প্ৰদায়ৰ লোকসকল থিয় হৈছে, শিখ সম্প্ৰদায়ৰ লোকসকল থিয় হৈছে, মুখ্যমন্ত্ৰী আহিছে, ৰাহুল গান্ধী আহিছে, বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোকে এই কৃষকসকলৰ দাবীসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰখনক বাৰম্বাৰ অনুৰোধ কৰিছে, কিন্তু তাৰ পাছতো গা লৰা নাই কেন্দ্ৰীয় চৰকাৰখনৰ। তেওঁলোকক বাৰম্বাৰ অনুৰোধ কৰা হৈছে, ভোকে পিয়াহে থাকি তেওঁলোকে হাজাৰ হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি আহি দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰি আছে, কিন্তু তাৰ পাছতো সেই কৃষকসকলৰ দুখ দুৰ্দশাৰ প্ৰতি কিন্তু সেই আইন 3খনৰ প্ৰতি কোনো স্থিতিয়ে গ্ৰহণ কৰা নাই। এক প্ৰকাৰ আকুৰগুজ স্থিতি গ্ৰহণ কৰি আছে চৰকাৰখনে। আৰু এটা প্ৰশ্ন কৰিছে অৰবিন্দ কেজৰিৱালে, তেওঁ কৈছে যে কিয় কোভিডৰ সময়তে আচলতে এই প্ৰসংগটো পুনৰ উত্থাপিত হৈছে। এতিয়া দ্বিতীয় ৱেভ আৰম্ভ হৈছে, সমগ্ৰ দেশত পুনৰ লকডাউন আৰম্ভ হৈছে, কিন্তু তাৰ পাছতো কৃষি আইন কেইখনৰ লগত চৰকাৰ কিয় লাগি আছে? তেওঁলোকে সেই বিষয়টোৰ পৰা কিয় আঁতৰি যাব খোজা নাই? কিয় তেওঁলোকে সেই বিষয়টোক এটা গুৰুত্ব সহকাৰে লোৱা নাই? তেওঁলোকে কেৱল আইনত
সেই আইন তিনিখন বলবৎ কৰিছে কিন্তু কৃষকসকলৰ দুখ দুৰ্দশা সেই কোভিডৰ যিসমূহ তেওঁলোকৰ নীতি নিয়ম তেওঁলোকে বান্ধি দিয়া সেই নিয়মসমূহ তেওঁলোকে এতিয়া কিয় পাহৰি গৈছে এই মন্তব্য কৰাৰ লগতে তেওঁ আৰু এটা কথা উল্লেখ কৰিছে যে প্ৰতিগৰাকী কৃষক হৈছে এতিয়া ভগত সিং যিদৰে দেশৰ কাৰণে ভগত সিঙে যুঁজিছিল আজি প্ৰতিগৰাকী কৃষকে আমাৰ দেশখনৰ কাৰণে আমাৰ দেশৰ প্ৰতিগৰাকী ব্যক্তিৰ কাৰণে যুঁজি আছে আৰু এই মন্তব্য কৰিয়ে তেওঁ আজি সদনৰ মজিয়াত তেওঁ আজি এই ঘটনা সংঘটিত হল তেওঁ আচলতে কৃষকৰ লগত আছে যিগৰাকী মুখ্যমন্ত্ৰীয়ে দিল্লীৰ প্ৰতিগৰাকী লোকৰ ঘৰৰ কথা জানে বুলিও আচলতে কলে ভুল কোৱা নহব যিগৰাকী মুখ্যমন্ত্ৰীয়ে প্ৰতিটো সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত তেওঁ উঠি পৰি লাগে তেওঁ নিজে প্ৰতিটো সমস্যা প্ৰতিগৰাকী লোকৰ অসুবিধাসমূহ তেওঁ জানিবলৈ চেষ্টা কৰে এগৰাকী সাধাৰণ ভোটাৰ সাধাৰণ লোকৰ এগৰাকী মুখ্যমন্ত্ৰী বুলি কলে আচলতে আমাৰ দেশত অৰবিন্দ কেজৰিৱালৰ নামটো হয়তো প্ৰথমতে আহিব আৰু সেইগৰাকী অৰবিন্দ কেজৰিৱালে কৃষকসকলৰ সৈতে দিনে নিশাই লাগি আছে কৃষকসকলৰ প্ৰতিটো সমস্যা তেওঁলোকৰ খোৱা বোৱা তেওঁলোকৰ ঔষধ এই প্ৰতিটো সমস্যা সেই হাজাৰ হাজাৰ কৃষকৰ লগত তেওঁ থিয় হৈছে তেওঁ কৃষকৰ মাজলৈ গৈ তেওঁলোকৰ লগত থিয় হৈ কৈছে যে মই এগৰাকী কৃষকৰ পুত্ৰ হিচাপে ইয়ালৈ আহিছো আৰু চৰকাৰৰ বিৰুদ্ধে মই স্লোগান দিবলৈ আহিছো কিয়নো ময়ো এগৰাকী কৃষকৰে পুত্ৰ আৰু এই মন্তব্য কৰিয়ে তেওঁ কৃষকসকলৰ লগত দিনে নিশাই থিয় হৈ আছে আৰু আজি সদনৰ মজিয়াত তেওঁ ক্ষোভ প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰখনৰ বিৰুদ্ধে আৰু এই প্ৰতিলিপিকেইখন ফালি পেলাইছে মই এই মুহূৰ্তত পুনৰবাৰ সৌৰভৰ সৈতে সংযুক্ত হৈছো সৌৰভ এটা কথা উল্লেখ কৰিব লাগিব যে 22টা দিন হল প্ৰতিবাদ কৰি আছে তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে কিন্তু আজি পৰ্যন্ত চৰকাৰৰ গা লৰা নাই কিন্তু আজি এই যি সদনৰ মজিয়াত ঘটনাটো সংঘটিত হল তিনিখনকৈ কৃষি আইন ফালি পেলাইছে অৰবিন্দ কেজৰিৱালে সেই প্ৰতিবাদ কৰি কৃষকক সাপোৰ্ট কৰি এতিয়া চৰকাৰৰ স্থিতি কি হ'ব বুলি ভাবে চৰকাৰে স্থিতি সলনি কৰিব নে তেওঁলোকে পুনৰ সেই কৃষি আইন কেইখন বলবৎ কৰাৰ ওপৰত উঠি পৰি লাগি থাকিব অংকিতা এই মুহূৰ্তত যদি মই ক'বলৈ যাওঁ মই পূৰ্বৰ সময়ত যেহেতু উল্লেখ কৰিছিলোঁ এই সকলো ধৰণৰ কথা মই উল্লেখ কৰিছিলোঁৱেই এই মুহূৰ্তত মই এটা কথাই ক'ব বিচাৰিছোঁ যে এখন দেশ চলাবৰ বাবে কিন্তু কৃষকসকলে একমাত্ৰ মাধ্যম যেন কৃষক নহলে কিন্তু কোনো কাৰণতে এখন দেশ চলাই নিয়াটো কিন্তু সম্ভৱ নহয় সকলোতকৈ ডাঙৰ কথাটো মই এই মুহূৰ্তত কৈছোঁ যে এখন দেশ যদি ভালদৰে চলাই নিবলৈ হয় অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট উন্নত কৰিবলৈ হ'লে বা অন্যান্য ক্ষেত্ৰত কিন্তু যথেষ্ট উন্নতি লাভ কৰিবলৈ হ'লে কিন্তু কৃষকসকলক পোনপ্ৰথমে প্ৰাধান্য প্ৰদান কৰিব লাগিব যেহেতু কৃষকসকলৰ প্ৰায় সকলো ধৰণৰ ক্ষেত্ৰত যথেষ্ট লাভ বা যথেষ্ট লাভান্বিত হ'ব পৰা যায় এখন দেশ কিন্তু এই মুহূৰ্তত দেখা পোৱা গৈছে যে এখন ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰী সাধাৰণ জনতাৰ মাজত থকা এগৰাকী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে ইতিমধ্যে এইসমূহ কৃষকৰ লগত ইতিমধ্যে ছাপোৰ্ট কৰিছে তেওঁলোকৰ কাষত ইতিমধ্যে থিয় দিছে এই ৰাহুল গান্ধীয়ে হওক বা অৰবিন্দ কেজৰিৱালে হওক দেখিবলৈ পোৱা গৈছে প্ৰতিবাদস্থলীত গৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবৰ বাবে গৈছে কৃষকসকলৰ কাষত তেওঁলোকে থিয় দিছে মই পুনৰবাৰ কৈছোঁ যে এখন দেশ যদি ভালদৰে চলাই নিবলগীয়া হয় তেনেহ'লে কৃষকসকলে কিন্তু একমাত্ৰ মাধ্যম যেনেদৰে অৰ্থনৈতিক ক্ষেত্ৰত উন্নতি লাভ কৰিবলৈ হ'লে কৃষকসকলৰ পৰা লাভ কৰিব পাৰিব কিন্তু সেইসকল কৃষককে এতিয়া গুৰুত্বহীন বুলি ভাবিছে এইখন স্বৈৰাচাৰীবাদ যিখন এইখন কেন্দ্ৰীয় যিখন নেতৃত্বাধীন চৰকাৰ আছে হিটলাৰী শাসনৰ দৰে তেওঁলোকে শাসন কৰিবলৈ বিচাৰিছে এক প্ৰকাৰে ইয়াৰ ৰাজনীতিকৰণ কৰা হৈছে নেকি সেয়াও কিন্তু এটা বিষয়বস্তু এটা প্ৰসংগৰ বিষয় হৈ পৰিছে বৰ্তমান মুহূৰ্তত চৰ্চাৰ বিষয় হৈ পৰিছে যে তিনিখনকৈ কৃষক আইন যেনেদৰে উপজোপৰি জাপি দিবলৈ বিচৰা হৈছে কৃষকসকলৰ ওপৰত যিহেতু বৰ্তমান মুহূৰ্তত আজি 22টা দিন অতিক্ৰম কৰিলে 15 লাখ কৃষকে এতিয়া ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি আছে দিনে নিশাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে তিনিখনকৈ আইন যিকোনো প্ৰকাৰে হ'লেও বাতিল হ'বই লাগে কিন্তু সকলোতকৈ ডাঙৰ কথাটো হৈছে যে তেওঁলোকৰ নিজৰ স্থিতিতে বৰ্তমান মুহূৰ্তত অটল আছে যি কেন্দ্ৰীয় নেতৃত্বাধীন যিখন বিজেপি চৰকাৰ আছে তেওঁলোকে কিন্তু নিজৰ স্থিতিৰ পৰা বৰ্তমান মুহূৰ্তত কোনো কাৰণতে আঁতৰ হোৱা নাই ইয়াত হয়তো ৰাজনীতিৰ প্ৰসংগ ইয়াৰ মাজত সোমাই পৰিছে যিটো অৰবিন্দ কেজৰিৱালে নিজৰ ৰাজ্যখনৰ বাবে যেনেদৰে
সা সুবিধা প্ৰদান কৰিছে তাক লৈ হয়তো কেন্দ্ৰীয় নেতৃত্ব ক্ষোভিত হৈ পৰিব পাৰে বা এতিয়া অৰবিন্দ কেজৰিৱাল আৰু কংগ্ৰেছৰ যি ৰাহুল গান্ধী আহি ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষকসকলৰ কাষত থিয় দিছে হয়তো ইয়াৰ পৰা দেখিবলৈ পোৱা গৈছে ইয়াৰ পৰা হয়তো এক প্ৰকাৰে যে তেওঁলোকে ৰাজনীতিকৰণ কৰিব বিচাৰিছে যে যদি কংগ্ৰেছ বা আম আদমি পাৰ্টিয়ে যদি কৃষকসকলৰ লগত যদি ছাপোৰ্ট কৰিছে বা কৃষকসকলৰ কাষত যদি থিয় দিছে তেনেহ'লে সেইখন আইন কোনো কাৰণতে আমি মানি নলওঁ তেওঁলোকে যিহেতু প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে যিমানেই প্ৰতিবাদ নকৰক কিয় সেইখন আইন আমি উপৰ্যুপৰে জাপি দিয়া হ'বই বুলি তেওঁলোকে হয়তো প্ৰতিশ্ৰুতিবদ্ধ হৈ ৰৈছে কিন্তু ইয়াৰ মাজত দেখিবলৈ পোৱা গৈছে সকলো ধৰ্মৰ লোকে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে দেখা পোৱা গৈছে যে হিন্দু মুছলমান বা তেওঁলোকে শিখ যিসমূহ জাতি ধৰ্মৰ লোক আছে সকলো ৰাজপথলৈ ওলাই আহিছে কৃষকসকল ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়াৰ পৰা কিন্তু হয়তো দেখিবলৈ পোৱা গৈছে হয়তো কেন্দ্ৰীয় নেতৃত্ব এতিয়া ক্ষোভিত হৈ পৰিছে চিন্তিত হৈ পৰিছে যে আম আদমি পাৰ্টিয়ে যিহেতু যেনেদৰে তেওঁলোকৰ কাষত থিয় দিছে হয়তো সেই মুছলমান ভোটাৰ বা শিখৰ যিসমূহ ভোটাৰ আছে শিখ ধৰ্মৰ যিসমূহ ভোটাৰ আছে সেইসকল ভোটাৰক হয়তো আকৃষ্ট কৰা হৈছে আম আদমি পাৰ্টিয়ে হয়তো আকৃষ্ট কৰিছে তাৰ বাবে হয়তো কেন্দ্ৰীয় নেতৃত্বই যিকোনো প্ৰকাৰে হ'লেও উপৰ্যুপৰি এই তিনিখনকৈ কৃষক আইন জাপি দিব বিচাৰিছে নেকি সেয়াও কিন্তু এটা সন্দেহৰ বিষয় হৈ পৰিছে অংকিতা সৌৰভ আৰু এটা প্ৰসংগ আপুনি কৈছে যে ৰাজনীতিকৰণ কৰা হৈছে গোটেই বিষয়টোৱে গোটেই সিস্টেমটোৱে আচলতে এক প্ৰকাৰ ৰাজনীতি বুলি ক'ব পাৰি তেওঁলোকে কিমান নিয়ম বান্ধিছিলে কোভিডৰ কাৰণে কোভিড-19ৰ বাবে সোশ্যাল ডিস্টেন্স লাগিব কোভিড-19ৰ দ্বিতীয় ৱেভ আৰম্ভ হৈছে দ্বিতীয় ৱেভৰ বাবে এতিয়া লকডাউন দিয়া হৈছে বিভিন্ন ৰাজ্যত আৰু নতুন নিয়ম তেওঁলোকে প্ৰৱৰ্তন কৰি আছে এতিয়া কোভিডৰ বাবে স্কুল কলেজসমূহ বন্ধ কৰি দিয়া হৈছে পুনৰবাৰ তেওঁলোকে নতুন এতিয়া আইন নতুন নিয়ম বনাইছে কোভিডৰ বাবে কিন্তু কৃষকসকলে যে প্ৰতিবাদ কৰি আছে তাত তেওঁলোকে এই প্ৰসংগটো এটা বাৰো তেওঁলোকে এবাৰো উত্থাপিত কৰা নাই তেওঁলোকে যে ৰাজনীতি কৰিছে সেয়া এক প্ৰকাৰ এতিয়া নিশ্চিত হৈ পৰিছে সৌৰভ নিশ্চয় এইটো কথা প্ৰায় নিশ্চিত হৈ পৰিছে যে এই বিষয়টো যে কৃষকৰ যি তিনিখনকৈ আইন উপৰ্যুপৰি জাপি দিব বিচৰা হৈছে এই তিনিখনকৈ আইনক লৈ যে ইতিমধ্যে ৰাজনীতিকৰণ কৰা হৈছে সেই কথাটো বৰ্তমান মুহূৰ্তত নিশ্চিত হৈ পৰিছে মই পূৰ্বতে কৈছোঁ যিহেতু সকলো ধৰ্মৰ কৃষকসকলে এতিয়া ওলাই আহিছে হিন্দু মুছলমান বা যেনেদৰে শিখ বা অন্যান্য ধৰ্মৰ যিসকল কৃষক আছে সকলো কিন্তু ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে তাক লৈ হয়তো এতিয়া চিন্তিত হৈ পৰিছে মই পুনৰবাৰ কৈছোঁ যে কেন্দ্ৰীয় চৰকাৰ হয়তো কেন্দ্ৰীয় নেতৃত্ব এতিয়া চিন্তিত হৈ পৰিছে ভোটাৰসকলক ইতিমধ্যে আম আদমি পাৰ্টিয়ে আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে নেকি বা অৰবিন্দ কেজৰিৱালে আকৰ্ষণ কৰিব পাৰিব নেকি বা এই ভোটাৰসকল বিজেপিলৈ যাব নে নাযাব সেই ক্ষেত্ৰত কিন্তু এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে সকলোতকৈ ডাঙৰ কথাটো হৈছে যে চৰকাৰে এতিয়া দেখা পোৱা গৈছে কোভিড-19 হওক বা অন্যান্য যেনেদৰে যিসমূহ ক্ষেত্ৰত তেওঁলোকে যেনেদৰে নীতি নিয়ম প্ৰযোজ্য কৰিছে বা কৰোনাৰ ক্ষেত্ৰতে দেখা পোৱা গৈছে যে ছেকেণ্ড ৱেভ দেখা দিছে আৰু প্ৰতিটো ক্ষেত্ৰতেই কোভিড-19ৰ কথা কয় তেওঁলোকে আৰু ছ'চিয়েল ডিষ্টেঞ্চিঙৰ কথা কয় মুখত মাস্কৰ কথা কয় তেওঁলোকে ৰুলছ উলিয়াইহে আছে ইখনৰ পিছত কিন্তু ইটোৰ পিছত সিটো ৰুলছ তেওঁলোকে বান্ধি দিছে কিন্তু এইখন কৃষক আইন তিনিখনকৈ কৃষক আইনৰ বিৰুদ্ধে কিন্তু তেওঁলোকৰ অলপো চিন্তা কৰিবলৈ বৰ্তমান মুহূৰ্তলৈকে সময় হোৱা নাই হয়তো তেওঁলোকে সময় পালেও সেই বিষয়টোক লৈ যে অলপো চিন্তা কৰা নাই সেই বিষয়টো কিন্তু বৰ্তমান মুহূৰ্তত চৰ্চাৰ বিষয় হৈ পৰিছে যাতে এটা দুটা দিন নহয় 22টা দিন প্ৰায় 15 লাখ ভাৰতবৰ্ষৰ 15 লাখ কৃষকে প্ৰতিবাদ সাব্যস্ত কৰিছে অৰ্থনীতিৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰিছে দেশৰ অৰ্থনীতিত বহু হাজাৰ কোটি টকাৰ এতিয়া প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে এতিয়া ঘাটি খোৱা দেখিবলৈ পোৱা গৈছে তাৰ পিছতো কিন্তু কেন্দ্ৰীয় নেতৃত্বই বৰ্তমান মুহূৰ্তলৈকে অলপো গুৰুত্ব প্ৰদান কৰা নাই ইয়াক যে এক প্ৰকাৰে ৰাজনীতিৰ এটা পাহা খেল ৰাজনীতিকৰণ যে কৰা হৈছে সেই কথাটো কিন্তু বৰ্তমানলৈকে প্ৰায় নিশ্চিত হৈ পৰিছে যে কেন্দ্ৰীয় নেতৃত্ব হয়তো সংকট ভুগিছে কেন্দ্ৰীয় নেতৃত্বই হয়তো যদি তেওঁলোকক কৃষক আইন তিনিখনৰ বিৰুদ্ধে যদি সহমত প্ৰকাশ কৰে কেন্দ্ৰীয় নেতৃত্বই হয়তো তাত কংগ্ৰেছে হওক বা আম আদমি পাৰ্টিয়ে হওক যথেষ্ট প্ৰাধান্য লাভ কৰিব আৰু যিসকল জাতি ধৰ্মৰ লোক আছে বহু ধৰ্মৰ যিসকল লোক আছে সেইসকলে হয়তো আম আদমি পাৰ্টিয়ে হওক বা কংগ্ৰেছকে হওক যে প্ৰাধান্য প্ৰদান কৰিব সেই ক্ষেত্ৰত নিশ্চিত হৈ পৰিছে কেন্দ্ৰীয় নেতৃত্ব তাৰ বাবে হয়তো প্ৰাধান্য প্ৰদান কৰিবলৈ বিচৰা নাই ইয়াক যে ৰাজনীতিকৰণ কৰা হৈছে সেইটো কিন্তু নিশ্চিত
অংকিতা হয় সৌৰভ ধন্যবাদ জ্ঞাপন কৰিছো প্ৰতিটো প্ৰসংগ আমি ইতিমধ্যে উল্লেখ কৰিছো দৰ্শকসকলেও গম পাইছে যে আজি দিল্লীৰ বিধানসভাৰ মজিয়াত যিটো ঘটনা সংঘটিত হ'ল সেই ঘটনা আসলতে কিয় কৰা হ'ল অৰবিন্দ কেজৰিৱালে কিয় ফালিবলৈ বাধ্য হৈ পৰিল সেই তিনিখনকৈ কৃষি আইনৰ প্ৰতিলিপি যি কৃষকে যি 15 লাখকৈ কৃষকে দেশৰ কোটি কোটি জনতা আছে 130 কোটি জনতা আছে তাৰ মাজত মাত্ৰ 15 লাখ কৃষক সেই কৃষকসকলৰ বাবে আমি খাব পাৰিছো সেই কৃষকসকলৰ বাবে আমি নিজৰ অন্ন আমি নিজৰ খাদ্যসমূহ গ্ৰহণ কৰিব পাৰিছো সেই কৃষকসকলৰ মাত্ৰ 15 লাখ কৃষকৰ সেই প্ৰতিবাদক কিন্তু আওকাণ কৰি গৈ আছে কেন্দ্ৰীয় চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰৰ এই স্থিতিক লৈ এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে কিন্তু আজি যি ঘটনাটো সংঘটিত হ'ল পবিত্ৰ সদনৰ মজিয়াত তিনিখনকৈ কৃষি আইনৰ প্ৰতিলিপি ফালিবলৈ আজি বাধ্য হৈ পৰিল অৰবিন্দ কেজৰিৱাল কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত কি স্থিতি গ্ৰহণ কৰিব চৰকাৰে কেন্দ্ৰীয় চৰকাৰে হিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন হ'ব আজি 22টা দিনত ভৰি দিলে কৃষি আন্দোলনৰ আৰু কৃষকসকলে বৰ্তমানেও ভোকে পিয়াহে প্ৰতিবাদ কৰি আছে দিল্লীৰ ৰাজপথত আৰু তেওঁলোকক খাদ্যৰ যোগান ধৰিছে তেওঁলোকৰ প্ৰতিটো মুহূৰ্তৰ খবৰ লৈছে এগৰাকী ব্যক্তি এগৰাকী মুখ্যমন্ত্ৰী তেওঁ হৈছে অৰবিন্দ কেজৰিৱাল আৰু এই অৰবিন্দ কেজৰিৱালৰ যি স্থিতি আছে সেই স্থিতি আজিও অটল হৈ আছে আমি আপোনালোকক পুনৰবাৰ এই দৃশ্য দেখুৱাইছো যি ঘটনা সংঘটিত হৈছে সেই ঘটনাক বিভিন্নজনে বেয়া পাইছে বিধানসভাৰ মজিয়াটো তেওঁৰ যি অপজিশ্যন পাৰ্টি আছে তেওঁলোকে বেয়া পাইছে কিন্তু তেওঁলোকৰ যি স্থিতি আছে কেৱল সাধাৰণ কৃষকৰ বাবে সাধাৰণ লোকৰ বাবে যি চৰকাৰখনে চৰকাৰ গঠন কৰাৰ পাছত প্ৰতিশ্ৰুতিসমূহ দিয়ে সেই সকলোবোৰ পাহৰি যায় তেওঁলোকক এই সকল লোকে ভোট দিয়ে এই সকল কৃষকে ভোট দিয়ে সাধাৰণ লোকসকল আপুনি মোৰ দৰে যিসকল লোক তেওঁলোকে এই চৰকাৰ এখন গঠন কৰাৰ ক্ষেত্ৰত ভোটদান দিয়ে কিন্তু তাৰ পাছত তেওঁলোকে সেই সকলোবোৰ পাহৰি যায় দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ যি স্থিতি সেই স্থিতিক সকলোৱে হলাগ লৈছে তেওঁ প্ৰতিটো সমস্যা প্ৰতিটো কথা তেওঁ গুৰুত্ব সহকাৰে লয় দিল্লীৰ প্ৰত্যেকগৰাকী ব্যক্তি প্ৰতিটো গলিৰ প্ৰতি ঘৰৰ ব্যক্তি প্ৰতিটো পৰিয়ালৰ কথা তেওঁ খবৰ ৰাখে আৰু সেইগৰাকী অৰবিন্দ কেজৰিৱালে এতিয়া সেই কৃষকসকলৰ লগত থিয় হৈছে তেওঁৰ দিল্লীৰ মুখ্যমন্ত্ৰী তেওঁৰ দিল্লীত আহি কৃষকসকলে প্ৰতিবাদ কৰিছে তেওঁ কিন্তু আজি পৰ্যন্ত তেওঁলোকক বাধা দিয়া নাই সেই কৃষকসকলৰ প্ৰতিবাদত তেওঁ প্ৰতি মুহূৰ্তত তেওঁলোকৰ লগত আছে আৰু সেইগৰাকী অৰবিন্দ কেজৰিৱালে কেন্দ্ৰীয় চৰকাৰ নৰেন্দ্ৰ মোদী তেওঁলোকৰ বিৰুদ্ধে নিৰবিচ্ছিন্নভাৱে বিভিন্ন মন্তব্য কৰিছে তেওঁলোকক দাবী কৰিছে যাতে কৃষি আইন কেইখন বাতিল কৰে কিন্তু আজি পৰ্যন্ত কোনো স্থিতি গ্ৰহণ কৰা নাই চৰকাৰে কৃষকসকলৰ সৈতে কথা পাতিছে তেওঁলোকৰ লগত আলোচনা কৰিছে কিন্তু আলোচনাৰ পাছতো তেওঁলোকক আজি পৰ্যন্ত কোৱা নাই যে আমি সেই কৃষি আইন তিনিখন বাতিল কৰিম য'ত অত্যাৱশ্যকীয় সামগ্ৰী তালিকাৰ পৰা আসলতে সাধাৰণ যিসমূহ বস্তু তাক আঁতৰাই পেলোৱা হৈছে গতিকে কৃষকৰ ভৱিষ্যত কি হ'ব তেওঁলোকে ভৱিষ্যতে কিদৰে চলিব সেই আইন কেইখনে তেওঁলোকৰ ভৱিষ্যত যে অন্ধকাৰ কৰিব সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে আৰু সেইবাবে কৃষকসকলে এতিয়া প্ৰতিবাদ কৰিছে 22টা দিন অতিবাহিত কৰিছে তেওঁলোকে ৰাজপথত থাকি ৰাজপথত শুই ৰাজপথত খাই আৰু সেই কৃষকসকলৰ কাষত থিয় হৈ আছে অৰবিন্দ কেজৰিৱাল প্ৰাঞ্জল দত্তৰ সৈতে প্ৰাঞ্জল এই যি আজি ঘটনা সংঘটিত হ'ল ইয়াক বিভিন্নজনে বিৰোধিতা কৰিছে কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে দিল্লীৰ বিধানসভাৰ মজিয়াত এগৰাকী দিল্লীৰ মুখ্যমন্ত্ৰীয়ে তিনিখনকৈ কৃষি আইনৰ প্ৰতিলিপি ফালি পেলাইছে কেন্দ্ৰীয় চৰকাৰখনৰ বিৰোধিতা কৰি নিশ্চয়কৈ অংকিতা এই প্ৰসংগটো আচলতে দেশৰ বিষয়ে এতিয়া ৰাজনীতি এতিয়া তোলপাৰ লগাইছে কাৰণ আজি 22টাকৈ দিন গৰুকিছে কৃষকৰ এই মৃত্যুহে এতিয়া শাসনৰ গাদীখন খৰক বৰক কৰাই দিছে আৰু মোদী চৰকাৰ চিন্তিত কাৰণ এতিয়া যি দিল্লীৰ আচলতে সিংহু সীমান্তত যি আচলতে প্ৰতিবাদ চলি আছে এই প্ৰতিবাদ এতিয়া কেৱল প্ৰতিবাদ হৈ থকা নাই এই প্ৰতিবাদ এতিয়া ৰাজনৈতিক বৰণ সানি দিয়া হৈছে আৰু সেই ৰাজনৈতিক বৰণ সানি পেলাই ৰাজনৈতিক ধৰণেৰে
কেনেদৰে আচলতে বিদ্যুৎটো আচলতে অগণি পুনৰ জ্বলাব পাৰি সেই সন্দৰ্ভত আচলতে বিভিন্নজন এতিয়া জপিয়াই পৰিছে। শেহতীয়াকৈ আপুনি দৃশ্যাংশ দেখুৱাইছে অৰবিন্দ কেজৰিৱালে কেনেকৈ আচলতে তেওঁ কৃষকসকলৰ সমৰ্থনত ওলাই আহিছে, কৃষকসকলৰ পুত্ৰ বুলি তেওঁ চিনাকি দি পেলাই আজি সদনৰ মজিয়াত যি আচলতে পবিত্ৰ সদনৰ মজিয়াত যিখন বিল তেওঁ ফালি পঠিয়াইছে সেই বিলখনক লৈ পেলাই এতিয়া সকলোৱে এটা চিন্তিত বিষয় যে এই বিলখনে কি ক্ষতি কৰিব। চাওক এতিয়া প্ৰসংগ আহিব যে অৰবিন্দ কেজৰিৱালে কিয় আচলতে বিৰোধিতা কৰিছে। তেওঁ কৃষকসকলৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি পেলাই তেওঁ এটা কথা স্পষ্ট কৰি দিছিলে যে এই যিসকল বনিয়া আছে, যিসকল বনিয়া গোষ্ঠীয়ে এই আইনখনৰ সুযোগ লৈ পেলাই কৃষকসকলৰ যিসমূহ উৎপাদিত সামগ্ৰী সেই সামগ্ৰীৰ MSP নিৰ্ণয় কৰিব, অৰ্থাৎ যি আচলতে নিম্নতম সামৰ্থ্য যি মূল্য আছে সেই মূল্য আচলতে তেওঁলোকে নিয়ন্ত্ৰণ কৰিব। অৰ্থাৎ যদি কৃষকসকলে এই যিখিনি ধৰি লওক মই এটা উদাহৰণস্বৰূপে কৈছো, আমাৰ আলু যিবোৰ আছে, পিঁয়াজ যিবোৰ আছে গুদামত যেনিবা ধৰি লওক বনিয়াসকলে আচলতে তেওঁলোকে গুদামত মজুত কৰি ৰাখি দিলে, কিন্তু বজাৰ নাটনি হল। কিন্তু এতিয়া সেই কৃষকসকলে নাটনি হোৱা সেইসমূহ খাদ্য সামগ্ৰী, যিসমূহ আমাৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, সেইসমূহ খাদ্য সামগ্ৰী কিয় আচলতে বনিয়াসকলে মজুত কৰি ৰাখিছে গুদামত, সেই সন্দৰ্ভত প্ৰশ্ন তুলিব নোৱাৰিব। আওপকীয়াকৈ যদি মই কথাটো কওঁ তেতিয়াহ'লে মোদী চৰকাৰখনে এতিয়া বিশেষকৈ এই সন্দৰ্ভত এই বনিয়া চামৰ সৈতে থিয় দিছে। আৰু ইতিমধ্যে মই অংকিতা এটা কথা পূৰ্বতেও মই উল্লেখ কৰিছো যে 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী শাসনৰ গাদীত প্ৰধানমন্ত্ৰী হিচাপে বহিছিলে তেতিয়াই এই যি আচলতে গৌতম আদানী আছে, এই গৌতম আদানীয়ে বিশেষকৈ কেইবাটাও আচলতে গুদাম তেওঁ মজুত কৰিছিলে দিল্লীৰ সীমান্তত। বিশেষকৈ আমি যদি চাওঁ পাঞ্জাৱতো তেওঁ 3টাকৈ গুদাম নিৰ্মাণ কৰিছিলে। এই গুদামসমূহ আচলতে কেনেকৈ নিৰ্মাণ কৰিছিলে? উত্তৰ এইটোৱে হ'ব যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিল কেইখন কাৰ্যকৰীকৰণত অৰ্থাৎ এক্সিকিউশ্যন কৰাৰ পূৰ্বতেই আদানীৰ যিহেতু গৌতম আদানীয়ে সম্পূৰ্ণ নেক্সাছটো তৈয়াৰ কৰিছিলে। এয়া স্পষ্ট হৈ পৰিছে ছবিবোৰ। আজি যেনেকৈ 22টা দিন গৰকিছে, সমান্তৰালকৈ এতিয়া এই দৃশ্যসমূহ এতিয়া জনসাধাৰণৰ মনত এতিয়া গোমা মাৰি ধৰিছে যে আদানীয়ে আচলতে এই কৃষকসকলৰ বিৰোধিতা কৰি পেলাই কৃষকসকলৰ যিসমূহ উৎপাদিত সামগ্ৰী এই সামগ্ৰীসমূহ লৈ পেলাই তেওঁ যে পূৰ্বৰ পৰাই নেক্সাছ আৰম্ভ কৰি তেওঁ 3-4টাকৈ গুদাম আৰু সেই গুজৰাটৰ যিসমূহ গুদাম তেওঁ স্থাপন কৰিছে, সেই গুদামসমূহত ইতিমধ্যে বিশেষকৈ যিসমূহ ফ্ৰেছ সামগ্ৰী মজুত ৰাখিব পাৰে, যিসমূহ সামগ্ৰী মজুত ৰখাৰ বহুদিনলৈকে থৈ দিব পাৰে। অৰ্থাৎ এই গৌতম আদানীয়ে এটা সম্পূৰ্ণ তেওঁ নেক্সাছ তৈয়াৰ কৰিছিলে যে কৃষকসকলৰ পৰা খাদ্য যিসমূহ উৎপাদিত সামগ্ৰী সেইসমূহ ক্ৰয় কৰি তেওঁলোকে বৃহৎ এখন বজাৰ খুলিব। শেহতীয়াকৈ ইয়াত হাত উজান দিছিলে মুকেশ আম্বানীয়ে। তেওঁ ইতিমধ্যে চাওক যি আচলতে ৰিলায়েন্স ব্ৰেণ্ড আছে, ৰিলায়েন্স ব্ৰেণ্ডত যিসমূহ খাদ্য সামগ্ৰী পোৱা যায় সেই খাদ্য সামগ্ৰীবোৰ আচলতে এইসকল কৃষকৰ পৰা আহে। অৰ্থাৎ কৃষকসকলৰ যিসমূহ সামগ্ৰী সেইসমূহ তেওঁলোকে ছপাই গোটাই এজেগাত মজুত কৰিব, তাৰ পিছত তেওঁলোকে বজাৰত অধিক দামত আচলতে বিক্ৰী কৰিবলৈ উলিয়াই দিব। ভুক্তভোগী কোনো হ'ব, ভুক্তভোগী কিন্তু আমি সৰ্বস্তৰৰ জনসাধাৰণ হওঁ। এই সন্দৰ্ভতে এতিয়া কৃষকসকলে বিদ্ৰোহ কৰিছে যে আমাৰ খাদ্য সামগ্ৰী আমি আচলতে মূৰৰ ঘাম খেতিত পেলাই আমি নিজৰ উৎপাদিত সামগ্ৰী প্ৰস্তুত কৰিম, কিন্তু তাৰ পিছত ইয়াৰ সমগ্ৰ নিয়ন্ত্ৰণা কেনেকৈ আচলতে আমি গৌতম আদানীৰ হাতত এৰি দিম, কেনেকৈ মুকেশ আম্বানীয়ে আমাক নাকত ধৰি চাকত ঘূৰাব। আৰু সেই সন্দৰ্ভতে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে ওলাই গৈছিলে কৃষকসকলৰ কাষলৈ। আৰু আজি পবিত্ৰ সদনত যি আচলতে কাৰ্য হৈছে সেয়া আচলতে গৰিহণাৰ যোগ্য হয়। কিন্তু সমান্তৰালকৈ আজি যি প্ৰেক্ষাপট, আজি কৃষকসকলক যেনেদৰে আচলতে সমগ্ৰ দেশবাসীয়ে আচলতে সমৰ্থন দিছে, সেই সমৰ্থনৰ এক প্ৰতিচ্ছবিহে আজি সদনত প্ৰতিফলিত হৈছিলে। অংকিতা, হয়, ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এই মুহূৰ্তত। আৰু এয়া আছিলে ইন্টাৰনেটৰ প্ৰাঞ্জল দত্ত। আৰু প্ৰতিটো কথাই আচলতে সঁচা। আজি যিহেতু এখন বিশেষ ছবি দেখিবলৈ পোৱা গ'ল সদনৰ মজিয়াত, ইয়াক গৰিহণাও দিয়াটোৰ যোগ্য। কিন্তু এফালৰ পৰা আমি যদি চাবলৈ যাওঁ, এই 3খনকৈ কৃষি আইনে যিসকল কৃষক আছে 15 লাখকৈ দেশৰ কৃষক, দুৰ্ভগীয়া সেই কৃষকসকলক এক প্ৰকাৰ খুহি খাবলৈ চেষ্টা কৰিছে। আৰু সেইবাবেই কৃষকসকলৰ যি প্ৰতিবাদ, সেই প্ৰতিবাদক সমৰ্থন জনাই তেওঁ আজি সদনৰ মজিয়াত এই পদক্ষেপ ল'বলৈ বাধ্য হৈ পৰিল। তেওঁ বহুকেইটা কথা উল্লেখ কৰিছে আৰু সেই কথাখিনি কোৱাৰ লগে লগে তেওঁ এইদৰে সদনৰ মজিয়াত এই প্ৰতিলিপিকেইখন ফালি পেলাইছে। আশা কৰা হৈছে যে পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰে এই দিশটো ভালদৰে চাব আৰু বিধানসভাৰ মজিয়াত আজি যিটো ঘটনা সংঘটিত হ'ল এই বিষয়টোক লৈ অৰবিন্দ কেজৰিৱালৰ যি স্থিতি আছে বা সাধাৰণ লোকসকলৰ যি স্থিতি আছে, মুছলমানে হওক, হিন্দুৱে হওক, জাতি ধৰ্ম বৰ্ণ যিসকল লোক ওলাই আহিছে তেওঁলোকে কৃষকৰ লগত থিয় হৈছে, সেই লোকসকলৰ যি দাবী আছে, এটাই দাবী যে কৃষি আইন কেইখন বাতিল হ'ব লাগে। গতিকে কেন্দ্ৰীয় চৰকাৰে যাতে ইয়াৰ
এই সমগ্ৰ দিশটোলৈ সেই সমগ্ৰ বিষয়টোলৈ পুনৰবাৰ আলোচনা কৰে, পুনৰবাৰ তেওঁলোকৰ স্থিতি জনায় আৰু কৃষকৰ পক্ষত সেই স্থিতি জনায়। তাৰ বাবে এতিয়া আশা কৰিছে সমগ্ৰ দেশবাসীৰ লগতে সেই কৃষকসকলেও।